সমগ্ৰ জিলাতে আজি বা সমগ্ৰ অসমতে বিদ্যালয়সমূহত বন্দে মাতৰমৰ 150 বছৰ পূৰ্তি উপলক্ষে এই বন্দে মাতৰম গীতটি সকলোৱে আমাৰ প্ৰাৰ্থনা সভাত গোৱাৰ প্ৰচেষ্টা কৰা হৈছিল। আমাৰ বিদ্যালয়ৰো এই কাৰ্যসূচী ইতিমধ্যে আমাৰ বন্ধ কৰিছে। আমি এই গীতটোৰ ইতিহাস সম্পৰ্কে এটা প্ৰেজেণ্টেশ্যন আছে, তোমালোকৰ আগত দাঙিবলৈ ধৰিবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ পৰা তোমালোকে কেইবাটাও ইনফৰ্মেশ্যন পাবা, বিশেষকৈ সমাজ বিজ্ঞানৰ বিষয়টোৰ লগত বেছি জড়িত ইতিহাসৰ লগত। গতিকে আমি এই বিষয়ে তোমালোকক সংক্ষেপে কেইটামান তথ্য দাঙি ধৰিব বিচাৰিছোঁ, তোমালোকে ভালকৈ শুনিবা। প্ৰথমে আছে বন্দে মাতৰমৰ 150 বছৰ দেশপ্ৰেমৰ সংগীত। বন্দে মাতৰম আমি যে কৈ আছোঁ তাৰ অৰ্থটো তোমালোকে নিশ্চয় জনা উচিত। ইয়াৰ অৰ্থ হৈছে মা তোমাক নমস্কাৰ। আমাৰ মাতৃভূমিৰ কথা কৈছে। ই কেৱল এটা আমাৰ বাবে গীত নহয়, ই ভাৰতৰ স্বাধীনতা, একতা আৰু দেশপ্ৰেমৰ প্ৰতীক। 1875 চনতে এই গীতটো ৰচনা কৰা হৈছিল। বিশেষকৈ ভাৰতীয় জাতীয়তাবাদৰ যেতিয়া আমাৰ ধাৰণা মানুহৰ মনত গা কৰি উঠিছিলে, সেই ধাৰণাটোক প্ৰতিফলিত কৰিবৰ উদ্দেশ্যে গীতটো ৰচনা কৰিছিলে বংকিম চন্দ্ৰ চট্টোপাধ্যায় বা বহুতে চেটাৰ্জী বুলিও কয়। তেওঁৰ জন্ম হৈছিলে 1838 চনৰ 27 জুনত বেংগলৰ নাই হাইটিত। তেওঁ 1875 চনত সংস্কৃত আৰু বঙালী ভাষাত এইটো মিশ্ৰিত এটা ভাষাত লিখিছিলে বন্দে মাতৰম গীতটো। এই গীতটো প্ৰথমবাৰ তেওঁ ক'ত অন্তৰ্ভুক্ত কৰিছিলে তোমালোকে শুনিবা কথাটো। তেওঁৰ এখন উপন্যাস আছিলে আনন্দ পথ। এইখন প্ৰকাশ পাইছিলে 1882 চনত। আৰু তেওঁৰ উদ্দেশ্য এটাই আছিল দেশবাসীৰ মনত স্বাধীনতাৰ প্ৰতি স্পৃহা আৰু দেশপ্ৰেম জাগ্ৰত কৰা। গতিকে এই ঐতিহাসিক গীতটোৰ পটভূমিটো মই এবাৰ তোমালোকক কৈ দিছোঁ যে আনন্দমঠ উপন্যাসখনত তেওঁ এই গীতটো ইতিমধ্যে অন্তৰ্ভুক্ত কৰিছিলে। এই উপন্যাসত বিশেষকৈ স্বাধীনতাৰ বাবে যুদ্ধ কৰা সন্যাসীসকলৰ ভিন্ন কাহিনী আছে। তোমালোকে আমাৰ বিদ্যালয়ৰ লাইব্ৰেৰীটো এই গ্ৰন্থখন ওলাব লাগে, তোমালোকে নিশ্চয় বিচাৰিলে কেতিয়াবা পাবা আৰু পঢ়িবলৈ যত্ন কৰিবা। আৰু এই গীতটোৱে কি কৈছে, আমাৰ মাতৃদেৱীক অৰ্থাৎ আমাৰ মাতৃভূমিখনক দেৱী ৰূপে শক্তি আৰু ভক্তি ৰূপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা হৈছিল। আৰু এই গীতটোৰ ভূমিকা স্বাধীনতা আন্দোলনত কেনেধৰণৰ আছিলে তোমালোকে সমাজ বিজ্ঞানত নৱম শ্ৰেণীত ইতিমধ্যে পঢ়ি চাই। তথাপিও মই মূল পইণ্টকেইটা আকৌ এবাৰ উল্লেখ কৰি দিছোঁ যে 1905 চনত বংগ বিভাজন যেতিয়া হৈছিলে, সমগ্ৰ দেশত ইয়াৰ প্ৰতিবাদত স্বদেশী আন্দোলন হৈছিলে। এই স্বদেশী আন্দোলনৰ সময়তে এই গীতটোৱে স্বাধীনতাৰ এটা শ্লোগান হিচাপে পৰিগণিত হৈছিলে। লগতে কংগ্ৰেছৰ যিখন অধিৱেশন হৈছিলে, ৰাজনৈতিক সমাৱেশ হৈছিলে, প্ৰতিবাদ সভাত এই বন্দে মাতৰমৰ ধ্বনি গুঞ্জৰিত হৈছিল। বিশেষকৈ ইয়াৰ লগত জড়িত অৰবিন্দ ঘোষ, বিপিন চন্দ্ৰ পাল, লালা ৰাজপথ ৰায় এই নেতাসকলে এই গীতৰ পৰা প্ৰেৰণা পাইছিলে। আৰু ই দেশবাসীক একতাবদ্ধ কৰি হিন্দু, মুছলমান, শিখ আমাৰ সকলো ধৰ্মীয় লোকসকলক এক ভাৰতৰ অধীনত একত্ৰিত হ'বলৈ আমাক প্ৰেৰণা যোগাইছিলে। আৰু এই আমি যেতিয়া গীতটো গালোঁ, ইয়াৰ যিটো সুৰ আছিলে, সুৰটো সংযোজন কৰিছিলে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে। বিশেষকৈ 1896 চনৰ কংগ্ৰেছ অধিৱেশনত ৰবীন্দ্ৰনাথ ঠাকুৰে নিজেই এই গীতটো গাই শুনাইছিলে। আৰু এই গাই শুনাওঁতে এই তাৰ সুৰত ভক্তি, দেশপ্ৰেম, আত্ম বলিদানৰ শক্তিবিলাক প্ৰকাশ পাইছিল। এতিয়া আমি চৰকাৰী স্বীকৃতি হিচাপে এই গীতটো কেনেধৰণে আমাৰ ভাৰতীয় লোকসকললৈ আগবঢ়াই দিয়া আছিল সেই সম্পৰ্কে তোমালোকক কৈছোঁ। 1950 চনত ভাৰতৰ যিখন সংবিধান সভা, এই সংবিধান সভাই বন্দে মাতৰমক ৰাষ্ট্ৰীয় গীত হিচাপে স্বীকৃতি দিছিল। তোমালোকে এইটো বস্তু মিক্স নকৰিবা, ৰাষ্ট্ৰীয় সংগীত আৰু গীত বেলেগ বস্তু। ৰাষ্ট্ৰীয় সংগীতটো হৈছে জনগণ মন ৰবীন্দ্ৰনাথ ঠাকুৰৰ, আৰু ৰাষ্ট্ৰীয় গীত হিচাপে এই বন্দে মাতৰমটোৰ কথা কয়। আৰু এই দুইটা গীতেই ভাৰতীয় চেতনা আৰু ঐক্যৰ প্ৰতীক। গতিকে তোমালোকৰ ইতিমধ্যে ক'লোৱে গীতটোৰ অৰ্থ হৈছে যে
আমি আমাৰ মাতৃভূমিৰ প্ৰতি নমস্কাৰ জনোৱা। ইয়াত বিশেষকৈ আমাৰ মাতৃভূমিৰ প্ৰাকৃতিক যি সৌন্দৰ্য, সমৃদ্ধি, মাতৃস্নেহ সকলোবিলাক প্ৰতিফলিত হৈছে। ইয়াৰ যোগেদি দেশপ্ৰেম, ঐক্য, ধৰ্মীয় সংস্কৃতিৰ এক আদৰ্শ দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছিল। গতিকে মাতৃভূমিৰ প্ৰতি ভক্তি মানে নিজৰ আত্মাৰ প্ৰতি ভক্তি। গতিকে 150 বছৰ পূৰ্ণ হোৱা এই আমাৰ ৰাষ্ট্ৰীয় গীতটোৰ প্ৰতি আমাৰ শ্ৰদ্ধা ভক্তি সদায় থাকিব আৰু ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি এই গীতটোৰ প্ৰতি শ্ৰদ্ধা ভক্তি কেনেকৈ জন্মাব পাৰিব। গতিকে ছাত্ৰ সমাজক, ছাত্ৰী সমাজক ইয়াৰ যোগেদি প্ৰেৰণা দিবলৈ অসম চৰকাৰে আৰম্ভ কৰা এই প্ৰচেষ্টা বা সমগ্ৰ দেশজুৰি আৰম্ভ হোৱা এই প্ৰচেষ্টাক আমি শলাগ লৈছোঁ, সকলোৱে কৃতজ্ঞতা জনাইছোঁ। আৰু এই বিষয়ে এটা যথেষ্ট দীঘলীয়া প্ৰেজেণ্টেশ্যন ইয়াত প্ৰয়োজন আমাৰ নহয়, যিহেতু আমাৰ নিৰ্দিষ্ট সময়ৰ ভিতৰত এই কাৰ্যসূচী সম্পাদন কৰা হৈছে। তোমালোকক ইয়াৰ বিষয়ে মই পৰৱৰ্তী সময়ত যদি সময় হয় নিশ্চয় আমাৰ স্মাৰ্ট টিভিত কেনেকৈ প্ৰেজেণ্টেশ্যন দেখাব পাৰি মই চেষ্টা কৰিম। গতিকে যদি ইয়াত দুই এটা ক'ৰবাত ভুল হ'ব পাৰে, তথাপিও চেষ্টা কৰিছোঁ তোমালোকক সঠিক যিখিনি তথ্য দিব লাগে দিবলৈ। আমাৰ সমূহ এই বক্তব্য ইয়াতে মই সামৰি মাৰিছোঁ। ধন্যবাদ। জনগণৰ লগত একে মৰ্যাদা দিছে আৰু দিয়াৰ কাৰণে আজি ৰাজ্যজুৰি ভাৰতবৰ্ষজুৰি সকলোতে আজি এই বন্দে মাতৰম গীতটোৰ কাৰ্যসূচী পৰিৱেশন কৰিব। গতিকে আমি বোকাখাট বালিকা উচ্চ মাধ্যমিক বিদ্যালয়তো এই বন্দে মাতৰম গীতটো আমি পৰিৱেশন কৰিম। গতিকে আমি যিজনে ৰচনা কৰিছে তোমালোকে নিশ্চয় জানা যে বংকিম চন্দ্ৰ চেটাৰ্জীয়ে আৰু তেওঁ এই গীতৰ